মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকলে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পৰীক্ষা দিছা আৰু যিসকলে HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিছা 2024 বৰ্ষত, তেওঁলোকৰ কাৰণে এইটো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' যে কি হয়, যিহেতু মোৰ আগৰ এক্সপেৰিয়েঞ্চ আছে, অভিজ্ঞতাৰ পৰা কৈছোঁ যে ৰিজাল্ট দিয়াৰ আগতে বিভিন্ন নিউজ চেনেল বা বিভিন্ন হেৰিৰ পৰা বহুতকেইটা ৱেবছাইট দিয়ে, য'ৰ পৰা আমি ৰিজাল্টবিলাক চাব পাৰিম। কিন্তু কি হয়, ৰিজাল্টৰ দিনাখন ধৰা মেট্ৰিকৰ ৰিজাল্ট যদি 10টা বজাত দিয়ে, তো তুমি এই যিমানকেইটা ছাইট থাকে, হয়তো ছেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে sebaonline.org, তাত তুমি বাৰে বাৰে ক্লিক কৰিবা, কিন্তু সেইটো লোডিং হৈ থাকিব বা বহুত সময় লাগিব। এই পেজটো নুখুলেই তো তুমি ৰিজাল্টটো অনলাইনত চাব নোৱাৰিবা। বা কেতিয়াবা কি হয়, আমি কম্পিউটাৰ দোকানত যাই তাতো তেওঁলোকেও কেতিয়াবা সেই সময়মতে ৰিজাল্টটো উলিয়াই দিব নোৱাৰে, আৰু ৰিজাল্ট ওলাওতে মানে চাওঁতে 12টা 1টা বাজি যায়। হয়তো পাছ নে ফেইল সেই ৰিজাল্টটো পাই যায়, কিন্তু মাৰ্কশ্বিটটো সময়মতে নাপায়। তো সেইকাৰণে মই ভাবিলোঁ আগতীয়াকৈ এই ভিডিঅ'টো বনাই দিওঁ, যাতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় আৰু তেওঁলোকে সঠিক সময়ত, অৰ্থাৎ 9টা বজাত যদি ৰিজাল্ট দিয়ে, তো 9টা বজাতে যাতে ৰিজাল্টটো ভালকৈ চাব পাৰে, মাৰ্কশ্বিটৰ সৈতে যে সি কিমান মাৰ্ক কোনটো ছাবজেক্টত পাইছে, টোটেল কিমান নম্বৰ সি পাইছে, টোটেল কিমান আছিলে, সকলোবিলাক বস্তু যাতে সময়ত চাব পাৰে, সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেইকাৰণে তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা আৰু নিজেই মোবাইলতে ধুনীয়াকৈ নিজৰ মাৰ্কশ্বিটটো ডাউনলোড কৰি ল'ব পাৰিবা, হায়াৰ ছেকেণ্ডেৰীয়ে হওক বা HSLCয়ে হওক। তো শেষলৈকে ভিডিঅ'টো চাবা আৰু ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা। মই এইটো নকওঁ যে অন্য ৱেবছাইটত তোমালোকে ৰিজাল্ট চাব নোৱাৰিবা, চাব পাৰিবা, কিন্তু অন্য ৱেবছাইটত কেতিয়াবা মানে অলপ দেৰি হয়। সেইকাৰণে মই এই ৱেবছাইটটোৰ কথা কৈছোঁ, যাতে তোমালোকে ভালকৈ সময়ত ৰিজাল্টটো চাব পাৰিবা। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই ৱেবছাইটটো হ'ল indiaresults.com, য'ত তোমালোকে অতি সহজেই ৰিজাল্টটো চাব পাৰিবা। তো কেনেকৈ চাব লাগিব ৰিজাল্টটো মই দেখুৱাই দিছোঁ, তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা, তেতিয়া গম পাবা কেনেকৈ সেইটো সময়ত ৰিজাল্টটো চাব লাগিব। তো এনেকৈ লিখিব লাগিব indiaresults.com, indiaresults.com কৰি পেলাই এইটো কাৰ্চিনত মাৰি দিলে চাৰ্চ হৈ যাব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব, য'তে আপুনি চাব প্লিজ চিলেক্ট ইয়ৰ ষ্টেট অৰ UT। তো তাতে গৈ আছাম চিলেক্ট কৰিব লাগিব। আছাম চিলেক্ট কৰাৰ পিছত আৰু এটা পেজ এনেকুৱাকৈ খোল খাব। ইয়াত ধৰা এডভাৰটাইজমেণ্ট থাকিব পাৰে। তো এইটোত চাবা ত্ৰিপুৰা, মেঘালয়, আছাম ক'ত আছে এইটো চাব লাগিব। এইটো মণিপুৰ, তাৰপিছত এইটো আছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, ইনফো এবাউট HSC ক্লাছ 12 আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ এক্সাম ৰিজাল্ট। যদি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লাগে, যিদিনা দিব তেতিয়া সেই অপশ্যনটোত ক্লিক কৰিলেই হ'ল। আৰু যদি ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন অৰ্থাৎ ছেবাৰ HSLC ৰিজাল্ট লাগে, তেতিয়া তলৰটোত ক্লিক কৰিলেই হ'ল। যিটো টাইমত ৰিজাল্ট দিব সেইটো টাইমত এই অপশ্যনটো, ইয়াত ৰেজিষ্টাৰৰ জেগাত আহিব ৰিজাল্ট লাইভ নাও বুলি আহিব। তো তেতিয়া এইটোত ক্লিক কৰিলেই হ'ল। এতিয়া মই দেখাই দিছোঁ, ধৰা AHSEC ৰিজাল্ট হ'লে এইটোত ক্লিক কৰিলোঁ, তেতিয়া কেনেকুৱা অপশ্যন আহিব। এই এডভাৰটাইজমেণ্টবিলাকে ছাইডত ক্ৰছ চিন থাকে, তাত ক্লিক কৰি দিলে আঁতৰি যাব। তো এনেকুৱা থাকিব। ৰেজিষ্টাৰ হেয়াৰ যে আছে, তাতে ধৰা ৰোল নাম্বাৰ, নাম, চিলেক্ট ষ্ট্ৰীম, মোবাইল নাম্বাৰ, ইমেইল ID এইবিলাক দি থ'লে যেতিয়া ৰিজাল্টটো আহিব, তেতিয়া হয়তো তাত এটা নটিফিকেশ্যন যাব, বা ইয়াত নিদিলেও হ'ব। ধৰা যদি 9টা বজাত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো দিয়ে, তেতিয়া ইয়াত আহি যাব অপশ্যনবিলাক। তেতিয়া হয়তো ইয়াত থাকিব ৰোল নাম্বাৰ, চিলেক্ট ষ্ট্ৰীম, তাৰপিছত ছাবমিটত ক্লিক কৰিলে মাৰ্কশ্বিটটো আহি যাব।
এতিয়া যাওঁ যদি HSLC ৰিজাল্ট লাগে তেতিয়া কেনেকৈ চাব লাগিব। তো HSLC ৰিজাল্টৰ কাৰণেও ইয়াত যে আৰু এটা অপশ্যন আছে, এইটো বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন ইনফো এবাউট HSLC AHM এক্সামিনেশ্যন ৰিজাল্ট। এতিয়া হয়তো AHM নাই, HSLC থাকিব, এইটো আগৰ আছিলে। তো তেতিয়া এনেকুৱাকৈ ক্লিক কৰিলে ইনফো এবাউট, তো এতিয়ালৈকে হয়তো এই ৱেবছাইটটোত মানে এই ৰিজাল্টৰ কথাটো যিহেতু আপডেট দিয়া নাই সেইকাৰণে এনেকুৱাকৈ আহিছে, কিন্তু যিদিনাখন ৰিজাল্ট দিব সেইদিনাখন এই হেৰিটো আহি যাব, তেতিয়া ৰিজাল্ট লাইভ নাও বুলি, বা সেইদিনাখন বুলিয়ে নহয় 2 দিন আগতে আহি যাব, তেতিয়া তোমালোকে চাব পাৰিবা। আৰু ৰিজাল্টৰ দিনাখন একদম 10টা বজাত গ'লে 10টা বজাতে এইটো ছাইডত ৰিজাল্টটো আহি যাব আৰু ৰিজাল্ট লাইভ নাও বুলি থাকিব। তেতিয়া এই HSLC ৰিজাল্ট 2024 যিটো অপশ্যন তাতে ক্লিক কৰিলেই পেজটো খোল খাব, য'তে তোমালোকে কি ৰোল নাম্বাৰ এইখিনি বহাই তোমালোকে ৰিজাল্টটো চাব পাৰিবা আৰু মাৰ্কশ্বিটৰ সৈতে আহিব ৰিজাল্টটো, অৰ্থাৎ তুমি কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছা, টোটেল কিমান পাইছা, এই সকলো কথা তুমি মোবাইলতে চাব পাৰিবা আৰু স্ক্ৰীনশ্বট মাৰি তুমি সেই বস্তুটো ৰাখিও দিব পাৰিবা। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আশা কৰোঁ সকলোকে উপকৃত কৰিবা আৰু তোমালোকে সময়মতে ৰিজাল্টটো চাব পাৰিবা। গতিকে যাতে সকলোৱে সময়মতে ৰিজাল্টটো চাব পাৰে, গতিকে এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিবা, লাইক এটা কৰিবা, আৰু যদি ভাল লাগে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আগলৈ এনেকুৱা ভিডিঅ' ইনফৰমেটিভ ভিডিঅ' আগলৈ পাই থাকিবা। থেংক ইউ।